ভয়ঙ্কর রকেট আক্রমণ হয়েছে এই মুহূর্তের আটাইতকৈ ডাঙৰ খবৰ আমি আপোনালোকক জনাইছো প্ৰতিটো মুহূৰ্তৰ তথ্য জনাবলৈ চেষ্টা কৰিছো জম্মু কাশ্মীৰত জম্মুত ভয়ঙ্কর রকেট আক্রমণ হয়েছে জম্মু বিমানবন্দৰত ভয়ঙ্কর রকেট আক্রমণ হয়েছে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ আমি আপোনালোকক জনাইছো আৰু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছো জম্মুত ভয়ঙ্কর রকেট আক্রমণ হয়েছে এই রকেট আক্রমণৰ পিছত কি পৰিস্থিতি বিৰাজ কৰিছে সেই সন্দৰ্ভতো আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো দেশ জোকাৰি যোৱা খবৰ পাকিস্তানে আক্রমণ কৰিছে জম্মু বিমানবন্দৰত আক্রমণ কৰিছে 8টা মিসাইল প্ৰেৰণ কৰিছে পাকিস্তানে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ আমি আপোনালোকক জনাইছো জম্মু বিমানবন্দৰত আক্রমণ কৰিছে 8টা মিসাইল আক্রমণ কৰিছে 8টা মিসাইল প্ৰেৰণ কৰিছে আমি সবিশেষ তথ্য আপোনালোকক এই মুহূৰ্তত জনাই আছো আৰু প্ৰতিটো মুহূৰ্তৰ খবৰ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত কি আপডেট আছে কিয় আমি জনাবলৈ চেষ্টা কৰিছো জম্মু বিমানবন্দৰত আক্রমণ হয়েছে এই সন্দর্ভত শেহতীয়া তথ্য কি আহি পৰিছে কি আমি উল্লেখ কৰিব বিচাৰিছো জম্মু বিমানবন্দৰত পাকিস্তানে আক্রমণ কৰিছে ইতিমধ্যে ব্ল্যাক আউট দিছে জম্মু কাশ্মীৰত জম্মুৰ বিমানবন্দৰত ইতিমধ্যে পাকিস্তানে আক্রমণ কৰাৰ পিছত 8টা মিসাইল আক্রমণ কৰিছে বুলি জানিব পৰা গৈছে এই মুহূৰ্তৰ আমি তথ্য আপোনালোকক জনাবলৈ চেষ্টা কৰিছো সবিশেষ জনাবলৈ চেষ্টা কৰিছো শেহতীয়া যি তথ্য আহি পৰিছে কি আমি উল্লেখ কৰিছো এই মুহূৰ্তত জম্মু বিমানবন্দৰত ইতিমধ্যে আক্রমণ কৰিছে বুলি জানিব পৰা গৈছে পাকিস্তানে আক্রমণ কৰিছে 8টা মিসাইল মাৰিছে বুলি তথ্য আহি পৰিছে জম্মু বিমানবন্দৰত আমি প্ৰতিটো তথ্য আপোনালোকক এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো কি পৰিস্থিতি বিৰাজ কৰিছে আমাৰ হাতত যি তথ্য আহি পৰিছে এই মুহূৰ্তত কি আমি উল্লেখ কৰিছো জম্মু বিমানবন্দৰত আক্রমণ সংঘটিত কৰিছে জম্মু বিমানবন্দৰত যি আক্রমণ সংঘটিত কৰিছে সেই আক্রমণৰ শেহতীয়া যি তথ্য সেই সন্দৰ্ভত আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো উল্লেখ যে মিসাইল আক্রমণ কৰিছে ইতিমধ্যে জম্মু বিমানবন্দৰত যি মিসাইল আক্রমণ কৰিছে সেই দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো জম্মু বিমানবন্দৰত মিসাইল আক্রমণ সংঘটিত কৰিছে মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে জম্মু বিমানবন্দৰত পাকিস্তানে মিসাইল আক্রমণ সংঘটিত কৰিছে আৰু ইয়াৰ পাছতে সমগ্ৰ জম্মু কাশ্মীৰত ব্ল্যাক আউট দিছে জম্মু কাশ্মীৰত সকলো লাইট অফ থাকিব এতিয়াৰ পৰা জম্মু কাশ্মীৰৰ নিশাৰ ভাগত সীমান্ত জিলাত ইতিমধ্যে ব্ল্যাক আউট দিছে আটাইতকৈ ডাঙৰ খবৰ জনাইছো জম্মু বিমানবন্দৰত ইতিমধ্যে আক্রমণ কৰিছে পাকিস্তানে আক্রমণ কৰিছে আৰু এই মুহূৰ্তৰ তথ্য আহি পৰিছে যে জম্মু বিমানবন্দৰত পাকিস্তানে আক্রমণ কৰাৰ পিছত আমাৰ হাতত যি তথ্য আহি পৰিছে সেই তথ্য অনুসৰি 8টাকৈ মিসাইল আক্রমণ কৰিছে বুলি জানিব পৰা গৈছে এই মুহূৰ্তৰ যি তথ্য সেয়াও আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো শেহতীয়া যি আপডেট আহি পৰিছে সেই সন্দৰ্ভতো আমি আপোনালোকক জনাইছো জম্মু বিমানবন্দৰত ইতিমধ্যে আক্রমণ সংঘটিত কৰিছে পাকিস্তানে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ আমি আপোনালোকক জনাইছো ভয়ঙ্কর আক্রমণ সংঘটিত কৰিছে ইতিমধ্যে জানিব পৰা তথ্য অনুসৰি পাকিস্তানে এই আক্রমণ সংঘটিত কৰিছে ভাৰত পাকিস্তানৰ যুদ্ধৰ দামামা চলিছে ইতিমধ্যে এই সন্দৰ্ভত যি তথ্য আহি পৰিছে সাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে জম্মু কাশ্মীৰত ইতিমধ্যে ব্ল্যাক আউট দিছে সাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে সকলো লাইট বন্ধ কৰি দিবলগীয়া হৈছে আৰু এই মুহূৰ্তত কি ধৰণৰ তথ্য আহি পৰিছে সেয়াও আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো জম্মু বিমানবন্দৰত এনেধৰণৰ আক্রমণ সংঘটিত কৰাৰ পিছত সাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে জম্মু কাশ্মীৰত বৰ্তমান সময়ত উত্তেজনা বিৰাজ কৰিছে এই মুহূৰ্তৰ তথ্য আমি আপোনালোকক জনাইছো জম্মু বিমানবন্দৰত আক্রমণ কৰিছে পাকিস্তানীয়ে লগতে আমি উল্লেখ কৰিব বিচাৰিছো যে শেহতীয়া যি তথ্য আহি পৰিছে সেই তথ্য অনুসৰি এই মুহূৰ্তত কি পৰিস্থিতি বিৰাজ কৰিছে ফুল স্ক্ৰিনত ভিজুৱেল দিব বিচাৰিছো এই মুহূৰ্তত লগতে উল্লেখ কৰিব বিচাৰিছো জম্মু বিমানবন্দৰত কেনে ধৰণৰ পৰিস্থিতি আমি ফুল স্ক্ৰিনত আপোনালোকক ভিজুৱেল দিছো এই মুহূৰ্তত আৰু লগতে উল্লেখ কৰিছো যে বৰ্তমান সময়ত কেনে ধৰণৰ পৰিস্থিতি বিৰাজ কৰিছে সেই সন্দৰ্ভত আমি আপোনালোকক জনাইছো মুঠৰ ওপৰত পৰিস্থিতি কোন দিশে গতি কৰিছে সেই সন্দৰ্ভতো আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো জম্মু বিমানবন্দৰত আক্রমণ সংঘটিত কৰাৰ পিছত পাকিস্তানে আক্রমণ সংঘটিত কৰিছে উল্লেখ যে সমগ্ৰ জম্মুত ইতিমধ্যে তীব্ৰ উত্তেজনা বিৰাজ কৰিছে জম্মু বিমানবন্দৰত পাকিস্তানী ড্ৰোন ভূপতিত হৈছে জম্মুৰ কেইবাটাও স্থানত ইতিমধ্যে ৰকেট আক্রমণ কৰিছে ৰকেট পঠিয়াইছে উল্লেখ যে গোলাবৰ্ষণ হৈছে বিভিন্ন এলেকা তাৰে এটা এলেকা সাম্বা বুলি জানিব পৰা গৈছে বৰ্তমান সময়ত কি পৰিস্থিতি জম্মুত পাকিস্তানী ড্ৰোন ইতিমধ্যে ভূপতিত হৈছে জম্মুৰ পৰিস্থিতি বেয়া হৈ পৰিছে জম্মুত পুনৰ পাকিস্তানে আক্রমণ কৰিছিল কিন্তু জম্মুৰ বিমানবন্দৰত পাকিস্তানে আক্রমণ কৰা
পাকিস্তানে আক্ৰমণ কৰাৰ পিছত ভাৰতে ধ্বংস কৰিছে জম্মু বিমানবন্দৰত পাকিস্তানে আক্ৰমণ কৰাৰ পৰৱৰ্তী সময়ত ভাৰতে ধ্বংস কৰিছে আমি প্ৰতিটো তথ্য আপোনালোকক এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো আৰু লগতে উল্লেখ কৰিব বিচাৰিছো এই মুহূৰ্তত যে কেনেকুৱা ধৰণৰ পৰিস্থিতি বিৰাজ কৰিছে প্ৰতিটো তথ্য আমি আপোনালোকক অৱগত কৰিবলৈ চেষ্টা কৰিছো ইতিমধ্যে ভাৰতে এই সকলো চেষ্টা বিফল কৰিছে মিছাইল প্ৰেৰণ কৰিছিল 8টা মিছাইল আক্ৰমণ কৰিছিল পাকিস্তানে 8টা মিছাইল আক্ৰমণ কৰিছিল জম্মুত কিন্তু আটাইতকৈ ডাঙৰ খবৰ ভাৰতে ভূপতিত কৰিছে পাকিস্তানৰ আক্ৰমণ ব্যৰ্থ হৈছে আকৌ ব্যৰ্থ হৈছে পাকিস্তানৰ আক্ৰমণ পাকিস্তানে নিক্ষেপ কৰা 8টা মিছাইল ভাৰতে ধ্বংস কৰিছে ইতিমধ্যে ভাৰতে 8টা মিছাইল ধ্বংস কৰিছে আমি প্ৰতি মুহূৰ্তৰ তথ্য জনাইছো এই মুহূৰ্তত উল্লেখ কৰিব বিচাৰিছো পাকিস্তানে যি আক্ৰমণ কৰিছিল 8টা মিছাইল সেই 8টা মিছাইল ধ্বংস কৰিছে ভাৰতে ধ্বংস কৰিছে সেইতে যি তথ্য আহি পৰিছে সেই সন্দৰ্ভত অৱগত কৰিছো আৰু লগতে উল্লেখ কৰিছো যে ইতিমধ্যে জম্মুত আক্ৰমণৰ চেষ্টা চলাইছিল পাকিস্তানে উল্লেখ হৈছে পাকিস্তানে আক্ৰমণৰ চেষ্টা চলালেও পাকিস্তান এই মুহূৰ্তত সম্পূৰ্ণৰূপে বিফল হৈছে উল্লেখ হৈছে S-400 সুদৰ্শন চক্ৰ ভাৰতৰ ইতিমধ্যে ভাৰতৰ যি ডিফেন্স সিস্টেম আছে সেই S-400 ডিফেন্স সিস্টেমৰ জৰিয়তে ভাৰতে ধ্বংস কৰিবলৈ সক্ষম হৈছে পাকিস্তানৰ মিছাইল সম্পূৰ্ণৰূপে ধ্বংস কৰিছে প্ৰতি মুহূৰ্তৰ আপডেট আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো আৰু লগতে আন কি আপডেট আহিছে সেই সন্দৰ্ভত এই মুহূৰ্তত জনাব বিচাৰিছো আমি ষ্টুডিঅ'ৰ পৰা প্ৰতিটো খবৰ আপোনালোকক দিবলৈ চেষ্টা কৰিছো পাকিস্তানৰ F-16 ফাইটাৰ জেট ধ্বংস কৰিছে এই মুহূৰ্তৰ ডাঙৰ খবৰ জনাইছো S-400ৰ জৰিয়তে ইতিমধ্যে পাকিস্তানে যি মিছাইল নিক্ষেপ কৰিছিল সেই S-400 সুদৰ্শন চক্ৰ ডিফেন্স সিস্টেমৰ জৰিয়তে ধ্বংস কৰিছে পাকিস্তানৰ F-16 ফাইটাৰ ধ্বংস কৰিছে আমি প্ৰতি মুহূৰ্তৰ আপডেট জনাবলৈ চেষ্টা কৰিছো জম্মুত বৰ্তমান সময়ত বন্ধ কৰি দিছে মোবাইল ইতিমধ্যে টেলিকম সেৱা বন্ধ কৰি দিছে মোবাইল নেটৱৰ্ক বন্ধ কৰি দিছে জম্মুত এই মুহূৰ্তৰ ডাঙৰ খবৰ জম্মুত মোবাইল নেটৱৰ্ক বন্ধ কৰি দিছে আৰু পাকিস্তানে নিক্ষেপ কৰা 8টা মিছাইল ধ্বংস কৰিছে ইটোৰ পিছত সিটো তথ্য আহি পৰিছে আমাৰ হাতত সেই সন্দৰ্ভত জনাবলৈ চেষ্টা কৰিছো ভাৰতৰ ডিফেন্স সিস্টেমে ইতিমধ্যে পাকিস্তানৰ F-16 উৰুৱাই দিছে উল্লেখ হৈছে পাকিস্তানৰ মিছাইল ইতিমধ্যে উৰুৱাই দিছে মিছাইল আক্ৰমণ প্ৰতিহতৰ সম্পূৰ্ণ চেষ্টা ভাৰতীয় সেনাৰ জম্মুৰ এটাৰ পিছত আন এটা বিস্ফোৰণ হৈছে কিন্তু জম্মুত মোবাইল নেটৱৰ্ক এতিয়ালৈকে বন্ধ কৰি থৈছে এতিয়া বন্ধ কৰি দিছে সম্পূৰ্ণৰূপে ব্লেক আউট দিছে জম্মুত উল্লেখ হৈছে সীমান্তৰ বিভিন্ন অঞ্চলতো ইতিমধ্যে ব্লেক আউট দিছে পাকিস্তানে নিক্ষেপ কৰা 8টা মিছাইল ধ্বংস কৰিবলৈ সক্ষম হৈছে এতিয়ালৈকে আমি প্ৰতি মুহূৰ্তৰ তথ্য আপোনালোকক অৱগত কৰিবলৈ চেষ্টা কৰিছো শেহতীয়া যি আপডেট আহি পৰিছে সেই সন্দৰ্ভতো অৱগত কৰিছো পাকিস্তানৰ F-16 ফাইটাৰ জেট আছিল পাকিস্তানে যাক লৈ গৌৰৱ কৰিছিল সেই F-16 ফাইটাৰ জেট ভাৰতে ইতিমধ্যে ধ্বংস কৰি দিছে প্ৰতিটো তথ্যৰ আপডেট দিবলৈ চেষ্টা কৰিছো আপুনি চাই আছে দা নিউজ প্লাছ প্ৰতি মুহূৰ্তৰ তথ্য জনাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তত কি হৈ আছে জম্মুত সেই প্ৰতিটো তথ্য জনাবলৈ চেষ্টা কৰিছো উল্লেখ হৈছে বৰ্তমান সময়ত জম্মুত কেনেকুৱা ধৰণৰ পৰিস্থিতি বিৰাজ কৰিছে জম্মুত পৰিস্থিতি বৰ্তমান সময়ত কেনেকুৱা প্ৰতিটো তথ্য আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো শেহতীয়া প্ৰতিটো আপডেট জনাবলৈ চেষ্টা কৰিছো মুঠৰ ওপৰত এই মুহূৰ্তলৈকে কেনেকুৱা পৰিস্থিতি সেই সন্দৰ্ভত জনাইছো আমি ফুল স্ক্ৰীনত আপোনালোকক এই মুহূৰ্তত দৃশ্যাংশটো দেখুৱাব বিচাৰিছো এবাৰ ফুল স্ক্ৰীনত দেখুৱাব বিচাৰিছো এবাৰ উল্লেখ হৈছে জম্মু বিমানবন্দৰত ভয়ংকৰ ৰকেট আক্ৰমণ পাকিস্তানৰ কিন্তু ভাৰতে সম্পূৰ্ণ চেষ্টা বিফল কৰি দিছে ফুল স্ক্ৰীনত আমি দেখুৱাইছো এই মুহূৰ্তত আৰু সম্পূৰ্ণ চেষ্টা ভাৰতে ইতিমধ্যে বিফল কৰি দিছে আৰু বৰ্তমান সময়ত কি পৰিস্থিতি বিৰাজ কৰিছে প্ৰতিটো তথ্য জনাবলৈ চেষ্টা কৰিছো সাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে জম্মুত বৰ্তমান সময়ত কি পৰিস্থিতি সেই সন্দৰ্ভতো জনাইছো ব্লেক আউট ঘোষণা কৰিছে জম্মুত F-16 ফাইটাৰ জেট পাকিস্তানৰ F-16 ফাইটাৰ জেট ধ্বংস কৰিছে ভাৰতৰ S-400 সুদৰ্শন চক্ৰ ডিফেন্স সিস্টেমে ইতিমধ্যে বৰ্তমান সময়ত চানি হিমাত আৰএছপুৰা সকলোতে এতিয়া বৰ্তমান সময়ত হাহাকাৰ কেনেকুৱা ধৰণৰ উত্তেজনা বিৰাজ কৰিছে প্ৰতি মুহূৰ্তৰ তথ্য দিছো উল্লেখ হৈছে চাৰগুধাৰ পৰা জম্মুত চলিছিল আক্ৰমণ আৰু বৰ্তমান সময়ত পাকিস্তানৰ F-16 ফাইটাৰ জেট ভাৰতে ধ্বংস কৰিছে পাকিস্তানে নিক্ষেপ কৰা 8টা মিছাইল ধ্বংস কৰিছে ভাৰতে S-400ৰ জৰিয়তে পাকিস্তানে নিক্ষেপ কৰা মিছাইল ধ্বংস কৰিছে ভাৰতে বিগ ব্ৰেকিং আজিৰ দিনটোৰ এই মুহূৰ্তত ভাৰত সক্ৰিয় হৈ পৰিছে অপাৰেশ্যন সিন্ধুৰ পিছত ভাৰতৰ নতুন ৰণনীতি এবাৰ ভাৰতৰ ডিফেন্স সিস্টেমে কেনেদৰে আক্ৰমণ কৰিছে আমি জনাবলৈ চেষ্টা কৰিছো প্ৰতি মুহূৰ্তৰ খবৰ আপডেট দিবলৈ চেষ্টা কৰিছো এই মুহূৰ্তত কি পৰিস্থিতি বিৰাজ কৰিছে সাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে এই মুহূৰ্তত
চেষ্টা কৰিছো এই মুহূৰ্তত প্ৰতি মুহূৰ্তৰ তথ্য আপডেট দিছো এই মুহূৰ্তত প্ৰতি মুহূৰ্তৰ তথ্য জনাবলৈ চেষ্টা কৰিছো এতিয়ালৈকে কি হৈছে F-16 ফাইটাৰছে ধ্বংস কৰিছে পাকিস্তানৰ F-16 ফাইটাৰছে ভাৰতে ধ্বংস কৰিছে আটাইতকৈ ডাঙৰ বিষয় হৈ পৰিছে এই মুহূৰ্তত পাকিস্তানৰ F-16 ফাইটাৰছে ধ্বংস কৰিছে 8টা মিসাইল ভাৰতৰ S-400 ডিফেন্স সিস্টেমে ইতিমধ্যে ধ্বংস কৰি দিছে ভাৰতৰ সুদৰ্শন চক্ৰ ইতিমধ্যে ভাৰতৰ সুদৰ্শন চক্ৰই কেনেদৰে ধ্বংস কৰি দিছে পাকিস্তানৰ মিসাইল ধ্বংস কৰি দিছে বৰ্তমান সময়ত ভাৰতে কেনে ধৰণৰ স্থিতি অৱলম্বন কৰিছে প্ৰতি মুহূৰ্তৰ তথ্য আমি আপোনালোকক অৱগত কৰিবলৈ চেষ্টা কৰিছো আৰু কেনেকুৱা আপডেট আহি পৰিছে এই মুহূৰ্তত দা নিউজ প্লাছৰ দৰ্শকক জনাইছো আটাইতকৈ ডাঙৰ বিষয় হৈ পৰিছে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ বিষয় হৈ পৰিছে এই মুহূৰ্তত আটাইতকৈ লক্ষণীয় বিষয় হৈ পৰিছে এই মুহূৰ্তত যে বৰ্তমান সময়ত পৰিস্থিতি কেনেকুৱা হৈ আছে সেই সন্দৰ্ভতো আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো মুঠৰ ওপৰত কেনে ধৰণৰ পৰিস্থিতি বিৰাজ কৰিছে সেই সন্দৰ্ভতো আমি আপোনালোকক অৱগত কৰিবলৈ চেষ্টা কৰিছো ইতিমধ্যে ধাৰাবাহিক মিসাইল নিক্ষেপ কৰিও পাকিস্তানী সেনা ব্যৰ্থ হৈছে জম্মু বিমানবন্দৰত ইতিমধ্যে যি চেষ্টা চলাইছিল সেয়া ব্যৰ্থ হৈছে ভাৰতৰ S-400ৰ জৰিয়তে পাকিস্তানে নিক্ষেপ কৰা মিসাইল ধ্বংস কৰিছে আৰু সমগ্ৰ জম্মুত এতিয়া আতংক যদিও বিৰাজ কৰিছিল ব্লেক আউট দি দিছে আৰু লগে লগে ভাৰতীয় সেনাই ভাৰতৰ S-400 ডিফেন্স সিস্টেমে উৰুৱাই দিছে পাকিস্তানৰ মিসাইল পাকিস্তানৰ F-16 ফাইটাৰছে ধ্বংস কৰিছে ভাৰতৰ ডিফেন্স সিস্টেমে পাকিস্তানৰ মিসাইল শেষ কৰি দিছে চাৰগুধাৰ পৰা জম্মুত চলিছিল আক্ৰমণ সানি হিমাত আদি এলেকাত আৰএছপুৰ সানি হিমাত আদি এলেকাত ইতিমধ্যে উত্তেজনা বিৰাজ কৰিছে আৰু বৰ্তমান সময়ত ধাৰাবাহিক আক্ৰমণৰ পিছত কেনে ধৰণৰ পৰিস্থিতি বিৰাজ কৰিছে সেই সন্দৰ্ভতো আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো জম্মু বিমানবন্দৰত ভয়ংকৰ ৰকেট আক্ৰমণ পাকিস্তানৰ আৰু পাকিস্তানে নিক্ষেপ কৰা 8টা মিসাইল ধ্বংস কৰিছে ভাৰতে এই মুহূৰ্তত কেনেকুৱা পৰিস্থিতি আমি প্ৰতি মুহূৰ্তৰ আপডেট আপোনালোকক দি গৈছো বৰ্তমান সময়ত কি পৰিস্থিতি বিৰাজ কৰিছে সেই সন্দৰ্ভতো জনাবলৈ চেষ্টা কৰিছো ইতিমধ্যে জম্মু বিমানবন্দৰত পাকিস্তানৰ ৰকেট আক্ৰমণৰ প্ৰত্যুত্তৰ দিছে ভাৰতে আৰু ভাৰতৰ S-400 ডিফেন্স সিস্টেমে সম্পূৰ্ণৰূপে সাজু হৈ আছিল আৰু ভাৰতৰ S-400 ডিফেন্স সিস্টেমে পাকিস্তানৰ মিসাইল ধ্বংস কৰিছে F-16 ফাইটাৰ জেট পাকিস্তানৰ ধ্বংস কৰি দিছে পাকিস্তানে যিটো সময়ত ভাবিছিল যে আমি ভাৰতক আক্ৰমণ কৰিম জম্মুত আক্ৰমণ কৰিম যিটো সময়ত ভাবিছিল সেই মুহূৰ্তত ভাৰতে কেনেদৰে প্ৰত্যুত্তৰ দিছে এই সকলোবোৰ তথ্য আমি আপোনালোকক এই মুহূৰ্তত অৱগত কৰিবলৈ চেষ্টা কৰিছো জম্মু কাশ্মীৰত ব্লেক আউট দিছে ব্লেক আউট ঘোষণা কৰিছে ইতিমধ্যে লাইট অফ কৰি দিছে আৰু বৰ্তমান সময়ত কি পৰিস্থিতি বিৰাজ কৰিছে সেয়াও আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো শেহতীয়া যি আপডেট আহি পৰিছে সেই আপডেট আমি আপোনালোকক জনাব বিচাৰিছো আৰু লগতে উল্লেখ কৰিব বিচাৰিছো যে পাকিস্তানে যি আক্ৰমণ কৰিছিল সেই আক্ৰমণ ভাৰতে ওফৰাই দিছে সেই আক্ৰমণ ভাৰতে ওফৰাই দিবলৈ সক্ষম হৈছে এই মুহূৰ্তত যি আপডেট আহিছে সেই আপডেট আমি আপোনালোকক জনাইছো আৰু বৰ্তমান সময়ত সাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে জম্মুত সম্পূৰ্ণ ভিজুৱেল আমি আপোনালোকক পুনৰবাৰ দেখুৱাব বিচাৰিছো কেনেকুৱা পৰিস্থিতি বিৰাজ কৰিছে এই মুহূৰ্তত ফুল স্ক্ৰীনৰ দৃশ্যাংশ দেখুৱাব বিচাৰিছো এই মুহূৰ্তত মুঠৰ ওপৰত ভয়ংকৰ পৰিস্থিতি এতিয়াও অব্যাহত আছে পৰিস্থিতি কিন্তু পাকিস্তানৰ F-16 ফাইটাৰ জেট ভাৰতে ধ্বংস কৰি দিছে পাকিস্তানৰ 8টা মিসাইল ধ্বংস কৰি দিছে ভাৰতে रेड लाइट
কৰিছোঁ এই মুহূৰ্তত কেনেকুৱা পৰিস্থিতি বিৰাজ কৰিছে সেই সন্দৰ্ভতো আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। মুঠৰ ওপৰত পৰিস্থিতি কোন দিশেৰে গতি কৰিছে সেই সন্দৰ্ভত জনাইছোঁ আৰু লগতে উল্লেখ কৰিব বিচাৰিছোঁ আখনুৰ ছেক্টৰটো গোলাবৰ্ষণ হৈছে, জম্মু বিমানবন্দৰ ধ্বংসৰ ষড়যন্ত্ৰ ব্যৰ্থ হৈছে, চাৰগুধাৰ পৰা জম্মুত যি আক্ৰমণ চলিছিল সেয়া ব্যৰ্থ হৈছে, ধাৰাবাহিক মিছাইল নিক্ষেপ কৰিও পাকিস্তান বিফল হৈছে, পাকিস্তানৰ সেনা বিফল হৈছে, আখনুৰ ছেক্টৰতো গোলাবৰ্ষণ হৈছে। এনেকুৱা পৰিস্থিতি বৰ্তমান সময়ত এই সন্দৰ্ভতো আমি আপোনালোকক শেহতীয়া তথ্য অৱগত কৰিবলৈ চেষ্টা কৰিছোঁ। উল্লেখ্য বিষয়টো হৈছে যে জম্মু বিশ্ববিদ্যালয়ৰ সমীপত আক্ৰমণ চলাইছিল, ড্ৰোন ইতিমধ্যে ভূপতিত কৰিছে ভাৰতীয় সেনাই। ভাৰত পাকিস্তান সীমান্তত ধাৰাসাৰ গুলীবৰ্ষণ এতিয়াও চলি আছে। ভাৰতীয় সেনাই প্ৰত্যুত্তৰ দিছে, ভাৰতৰ S-400 ডিফেন্স চিষ্টেমে প্ৰত্যুত্তৰ দিছে। ইতিমধ্যে পাকিস্তানী ড্ৰোন ইখনৰ পিছত সিখন ভাৰতে ধ্বংস কৰিছে। পাঠানকোটতো এতিয়া চাইৰেন বাজিছে। মুঠৰ ওপৰত ভাৰত পাকিস্তান যুদ্ধৰ আজি দ্বিতীয়টো দিন, ভাৰত পাকিস্তান যুদ্ধৰ আজি দ্বিতীয়টো দিনত পাকিস্তানে আক্ৰমণৰ চেষ্টা চলাইছিল, ব্যৰ্থ পাকিস্তান, পাকিস্তান ব্যৰ্থ হৈছে, ভাৰতীয় সেনা জিকিছে, ভাৰতীয় সেনাই বিজয় ধ্বজা উৰুৱাইছে। ভাৰতীয় S-400 ডিফেন্স চিষ্টেমে ইতিমধ্যে যেনেদৰে তৎপৰতা অৱলম্বন কৰিছে আমি প্ৰতি মুহূৰ্তৰ আপডেট জনাইছোঁ। ভাৰতীয় সেনা সাজু হৈছে, জম্মু কাশ্মীৰত হাই এলাৰ্ট জাৰি কৰিছে, আখনুৰ ছেক্টৰত গোলাবৰ্ষণ। কিন্তু তাৰ সমান্তৰালভাৱে উল্লেখ কৰিছোঁ পাকিস্তানৰ F-16 ফাইটাৰ জেট ধ্বংস কৰিছে ভাৰতে। ভাৰতীয় সেনা সম্পূৰ্ণৰূপে সাজু হৈ আছে। চাম্বা এলেকাত ইতিমধ্যে গুলীয়াগুলী হৈছে বুলি জানিব পৰা গৈছে। জম্মু বিমানবন্দৰ সুৰক্ষিত। ইতিমধ্যে পাকিস্তানৰ যি আক্ৰমণ আছিল সেয়া ভাৰতে বিফল কৰাইছে। ভাৰত পাকিস্তানৰ যুদ্ধৰ আজি দ্বিতীয়টো দিন, ভাৰত পাকিস্তানৰ যুদ্ধৰ দ্বিতীয়টো দিন। জম্মু বিমানবন্দৰত পাকিস্তানৰ ৰকেট আক্ৰমণ ব্যৰ্থ হৈছে। পাকিস্তানৰ 8টা মিছাইল ধ্বংস কৰিছে ভাৰতে। পাকিস্তানক প্ৰত্যুত্তৰ দিছে, যুদ্ধ প্ৰত্যুত্তৰ দিছে ভাৰতে। বৰ্তমান সময়ত কি পৰিস্থিতি বিৰাজ কৰিছে সেই সন্দৰ্ভত আমি আপোনালোকক জনাইছোঁ। কিন্তু পাকিস্তানক সম্পূৰ্ণৰূপে প্ৰত্যুত্তৰ দিছে, পাকিস্তানক সম্পূৰ্ণৰূপে প্ৰত্যুত্তৰ দিছে। কেনেদৰে পাকিস্তানক প্ৰত্যুত্তৰ দিছে আমি আপোনালোকক জনাইছোঁ। আৰু জম্মুত এতিয়া চাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে। ব্লেক আউট দিছে জম্মুত। LOCত প্ৰচণ্ড গুলীয়াগুলী, LOCত প্ৰচণ্ড গুলীয়াগুলী। ভাৰতৰ প্ৰত্যাক্ৰমণ অব্যাহত আছে। নিশা 9:11 এই মুহূৰ্তৰ ডাঙৰ আপডেট। ভাৰতীয় সেনা জিকিছে যুদ্ধৰ প্ৰথমটো দিনৰ পিছত, অপাৰেশ্যন সিন্দুৰৰ পিছত দ্বিতীয়টো দিনতো ভাৰতীয় সেনা জিকিছে। জয় হিন্দ, ভাৰতীয় সেনা জিকিছে। এয়া ভাৰতীয় সেনাৰ জয়ধ্বনি সকলোৱে আজি দিবলৈ বাধ্য হৈছে। ৰাজস্থানতো পাকিস্তানে আক্ৰমণ কৰিছিল, কিন্তু এই মুহূৰ্তৰ বিগ ব্ৰেকিং, ৰাজস্থানৰ জয়ছেলমেৰত আক্ৰমণ কৰিছিল পাকিস্তানে আৰু সেয়াও ইতিমধ্যে প্ৰত্যুত্তৰ দিছে ভাৰতে। বৰ্তমান সময়ত কি পৰিস্থিতি? জম্মু কাশ্মীৰত হাই এলাৰ্ট জাৰি, জম্মু বিমানবন্দৰত আক্ৰমণৰ চেষ্টা চলাইছিল, ব্যৰ্থ হ'ল, পাকিস্তান ব্যৰ্থ। উল্লেখ যে ভাৰতীয় এয়াৰ ডিফেন্স চিষ্টেমে ইতিমধ্যে পাকিস্তানৰ মিছাইল ইটোৰ পিছত সিটো ধ্বংস কৰিছে। বৰ্তমান সময়ত কি পৰিস্থিতি বিৰাজ কৰি আছে, বৰ্তমান সময়ৰ কেনেকুৱা পৰিস্থিতি সেই সন্দৰ্ভত আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। এক্সক্লুচিভ দৃশ্য দেখুৱাইছোঁ এই মুহূৰ্তত, আমি এক্সক্লুচিভ দৃশ্য দেখুৱাইছোঁ এই মুহূৰ্তত। বৰ্তমান সময়ত কি পৰিস্থিতি বিৰাজ কৰিছে, কেনেধৰণৰ পৰিস্থিতি বিৰাজ কৰিছে, আন কেতবোৰ দৃশ্যও আমি আপোনালোকক দেখুৱাই আছোঁ। মুঠৰ ওপৰত বৰ্তমান সময়ৰ যি পৰিস্থিতি, চটবাৰী কেম্পতো ইতিমধ্যে ৰকেটে আক্ৰমণ চলাইছিল বুলি জানিব পৰা গৈছে। আৰু ইতিমধ্যে বহু মিছাইল কেনেদৰে ভাৰতে ভূপতিত কৰাইছে, কেনেদৰে F-16 ফাইটাৰ জেট ধ্বংস কৰিছে পাকিস্তানৰ ভাৰতীয়ই। এই ভাৰতীয় সেনাই উল্লেখ কৰিছে S-400 ডিফেন্স চিষ্টেমৰ জৰিয়তে, S-400 এয়াৰ ডিফেন্স চিষ্টেমৰ জৰিয়তে কেনেদৰে ধ্বংস কৰিবলৈ সক্ষম হৈছে আমি প্ৰতি মুহূৰ্তৰ তথ্য আপোনালোকক এই মুহূৰ্তত জনাই আছোঁ। আৰু কেনেদৰে ভাৰত পাকিস্তানৰ যুদ্ধ, কেনেদৰে ভাৰত পাকিস্তানৰ যুদ্ধ দামামা অব্যাহত আছে। যুদ্ধৰ দ্বিতীয়টো দিনত ভাৰতীয় সেনাৰ পৰাক্ৰম, এয়া ভাৰতীয় সেনাৰ পৰাক্ৰম। জম্মু বিমানবন্দৰত ভয়ংকৰ ৰকেট আক্ৰমণ কৰিছিল যদিও পাকিস্তানৰ ষড়যন্ত্ৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।
বৰ্তমান সময়ত কি পৰিস্থিতি বিৰাজ কৰিছে আমি প্ৰতি মুহূৰ্তৰ তথ্য আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ কেনেকুৱা ধৰণৰ পৰিস্থিতি বিৰাজ কৰিছে বৰ্তমান সময়ত এনে ধৰণৰ পৰিস্থিতি বিৰাজ কৰিছে আৰু যিটো পৰিস্থিতিৰ কথা শুনিলে আপুনিও ইতিমধ্যে গম পাইছে যে ভাৰতৰ শক্তিৰ কথা ভাৰতৰ যি শক্তি সেই শক্তি কেনেদৰে দেখুৱাবলৈ ভাৰতে সক্ষম হৈছে আমি আপোনালোকক উল্লেখ কৰিব বিচাৰিছোঁ যে ভাৰতৰ শক্তি ভাৰতে ইতিমধ্যে দেখুৱাইছে S-400 এয়াৰ ডিফেন্স চিষ্টেম ভাৰতৰ ইমানেই বেছি শক্তিশালী যি আপুনি কল্পনা কৰিছে যে পাকিস্তানে 8টা মিছাইল পঠিয়াইছিল ইতিমধ্যে জম্মু বিমানবন্দৰলৈ পঠিয়াইছিল ধ্বংস কৰিছে ৰকেট আক্ৰমণ কৰিছিল বিমানবন্দৰত সেয়া ব্যৰ্থ হৈছে 8টা মিছাইল ইতিমধ্যে ধ্বংস কৰিছে কেৱল সিমানেই নহয় আৰু বহু তথ্য আছে যে ইতিমধ্যে আমি আৰু উল্লেখ কৰিব বিচাৰিছোঁ F-16 যুদ্ধ বিমান ইতিমধ্যে পাকিস্তানৰ সম্পূৰ্ণৰূপে ধ্বংস কৰিবলৈ সক্ষম হৈছে আমি প্ৰতি মুহূৰ্তৰ তথ্য আপোনালোকক অৱগত কৰিবলৈ চেষ্টা কৰিছোঁ লগতে আমি উল্লেখ কৰিব বিচাৰিছোঁ এই মুহূৰ্তত কেনেধৰণৰ পৰিস্থিতি বিৰাজ কৰিছে আৰু বৰ্তমান সময়ত কি পৰিস্থিতি বিৰাজ কৰিছে প্ৰতিটো তথ্য আমি আপোনালোকক অৱগত কৰিবলৈ চেষ্টা কৰিছোঁ ইতিমধ্যে F-16 ফাইটাৰ জেট পাকিস্তানৰ সেয়া ধ্বংস কৰিছে আমি পুনৰ ভিজুৱেল আপোনালোকক এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ সম্পূৰ্ণ স্ক্ৰীণত ভিজুৱেল দেখুৱাব বিচাৰিছোঁ বৰ্তমান সময়ত কি পৰিস্থিতি হৈ আছে ভাৰতে সম্পূৰ্ণৰূপে যুঁজ দিছে S-400 এয়াৰ ডিফেন্স চিষ্টেমে সম্পূৰ্ণৰূপে কেনেকুৱা পৰিৱেশৰ সৃষ্টি কৰিলে পাকিস্তানৰ বাবে পাকিস্তানৰ সকলো চেষ্টা ব্যৰ্থ কৰিছে ফুল স্ক্ৰীণত দৃশ্য দেখুৱাইছোঁ এই মুহূৰ্তত কেনেকুৱা পৰিস্থিতি বিৰাজ কৰিছে এই মুহূৰ্তত চাইলেনৰ শব্দ জম্মু কাশ্মীৰত হাই এলাৰ্ট জাৰি কৰিছে সম্পূৰ্ণৰূপে হাই এলাৰ্ট জাৰি কৰিছে জনাবলৈ চেষ্টা কৰিছোঁ আন কিছু তথ্য আহি পৰিছে আমাৰ হাতত সেয়া উল্লেখ কৰিছোঁ অৱন্তিপুৰা শ্ৰীনগৰ জম্মু পাঠানকোট অমৃতসৰ জলন্ধৰ আদি বিভিন্ন স্থানত গোলাবৰ্ষণ কৰিছে পাক সেনাই কিন্তু সকলো চেষ্টা ব্যৰ্থ হৈছে পাকিস্তানৰ চেষ্টা ব্যৰ্থ হৈছে ইতিমধ্যে মিছাইল আক্ৰমণ প্ৰতিহতৰ সম্পূৰ্ণ চেষ্টা ভাৰতীয় সেনাৰ আৰু S-400 এয়াৰ ডিফেন্স চিষ্টেমৰ জৰিয়তে পাকিস্তানে নিক্ষেপ কৰা মিছাইল ধ্বংস কৰাৰ পিছত বৰ্তমান সময়ত অৱন্তিপুৰা শ্ৰীনগৰ জম্মু পাঠানকোট অমৃতসৰ জলন্ধৰ আদি বিভিন্ন স্থানত পাকিস্তানী সেনাই গোলাবৰ্ষণ কৰিছে আৰু যি তথ্য এতিয়ালৈকে আহি পৰিছে আমাৰ হাতত সেই তথ্য অনুসৰি পাকিস্তানৰ F-16 ফাইটাৰ জেট ধ্বংস কৰিছে ভাৰতৰ এয়াৰ ডিফেন্স চিষ্টেমে ইতিমধ্যে ভাৰতৰ S-400 এয়াৰ ডিফেন্স চিষ্টেমে ধ্বংস কৰিছে ভাৰতৰ সুদৰ্শন চক্ৰ S-400 এয়াৰ ডিফেন্স চিষ্টেম গতিকে সম্পূৰ্ণৰূপে এই মুহূৰ্তত কি পৰিস্থিতি জম্মুত ব্লেক আউট ঘোষণা কৰিছে কেনেকুৱা ধৰণৰ পৰিস্থিতি অব্যাহত আছে প্ৰতি মুহূৰ্তৰ আপডেট আমি আপোনালোকক দি গৈছোঁ উল্লেখ হৈছে জম্মু বিমানবন্দৰত ৰকেট আক্ৰমণৰ যি চেষ্টা চলাইছিল সেয়া ব্যৰ্থ হৈছে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে জম্মু বিমানবন্দৰত ভয়ংকৰ ৰকেট আক্ৰমণ পাকিস্তানৰ আৰু সেই পাকিস্তানে আক্ৰমণ কৰিবলৈ চেষ্টা কৰাৰ ৰকেট 8টা মিছাইল ইতিমধ্যে ধ্বংস কৰিছে ভাৰতে কেনেকুৱা ধৰণৰ পৰিস্থিতি বিৰাজ কৰিছে আমি প্ৰতিটো মুহূৰ্তত আপোনালোকক অৱগত কৰিছোঁ আৰু এই মুহূৰ্তৰ যি তথ্য সেয়া আমি অৱগত কৰিছোঁ যে জম্মু বিমানবন্দৰত আক্ৰমণ কৰিবলৈ চেষ্টা কৰাৰ পিছত ভাৰতৰ সাধাৰণ লোকৰ ওপৰত এইবাৰ পাকিস্তানী সেনাই হেনো আক্ৰমণৰ লক্ষ্য কৰি লৈছে বুলি শেহতীয়া আন কিছু তথ্যও আহি পৰিছে উল্লেখ হৈছে ভাৰতৰ নিৰীহ 16গৰাকী লোকৰ ওপৰত ইয়াৰ পূৰ্বতে আক্ৰমণ সংঘটিত কৰি তেওঁলোকক মৃত্যুৰ মুখলৈ ঠেলি দিছিল আৰু হত্যা কৰিছিল 16গৰাকী লোকক শেহতীয়াভাৱে কালিৰ দিনটোৰ পৰৱৰ্তী সময়ত আৰু শেহতীয়াভাৱে অৱন্তিপুৰা শ্ৰীনগৰ জম্মু পাঠানকোট অমৃতসৰ জলন্ধৰ আদি বিভিন্ন স্থানত পাকিস্তানী সেনাই গোলাবৰ্ষণ কৰিছে আমি আপোনালোকক প্ৰতিটো মুহূৰ্তৰ আপডেট দিবলৈ চেষ্টা কৰিছোঁ জম্মু বিমানবন্দৰত পাকিস্তানৰ এই ৰকেট আক্ৰমণৰ ঘটনাৰ পৰৱৰ্তী সময়ত কেনেদৰে ভাৰতে সম্পূৰ্ণৰূপে যুঁজ দিছে ভাৰতে সম্পূৰ্ণৰূপে প্ৰত্যুত্তৰ দিছে আমি আপোনালোকক অৱগত কৰিছোঁ আৰু জম্মু বিমানবন্দৰত ভয়ংকৰ ৰকেট আক্ৰমণ কৰিবলৈ চেষ্টা কৰাৰ পিছত
এয়া ব্যৰ্থ হৈছে পাকিস্তানৰ F-16 বিমান F-16 ফাইটাৰছে সম্পূৰ্ণৰূপে ধ্বংস কৰি দিছে ভাৰতীয় সেনাই অব্যাহত আছে ইতিমধ্যে জম্মুত ব্লেক আউট দিয়াৰ পৰৱৰ্তী সময়ত জম্মু কাশ্মীৰত ব্লেক আউট দিয়াৰ পৰৱৰ্তী সময়ত এই মুহূৰ্তলৈকে কি তথ্য আহি পৰিছে আমি জনাইছোঁ উল্লেখ্য যে এই পাকিস্তানে যি ইতিমধ্যে আক্ৰমণ সংঘটিত কৰিছিল ভাৰতীয় সেনাই এতিয়া ব্যৰ্থ কৰিছে আৰু ভাৰতৰ কোনো লোকৰ হতাহতৰ তথ্য এতিয়ালৈকে আহি পৰা নাই পাকিস্তানৰ আগ্ৰাসনৰ তীব্ৰ সঁজুলি প্ৰদান কৰিছে ভাৰতে ইতিমধ্যে এই ক্ষেত্ৰত কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ইতিমধ্যে পাকিস্তানী সেনা যিটো মুহূৰ্তত আগবাঢ়ি আহিছে ভাৰতীয় সেনাই সম্পূৰ্ণৰূপে যুঁজ দিছে আৰু ভাৰতৰ S-400 এয়াৰ ডিফেন্স চিষ্টেমে কেনেদৰে প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিছে সেয়াও আমি আপোনালোকক দেখুৱাইছোঁ বৰ্তমান সময়ত কি পৰিস্থিতি বিৰাজ কৰিছে সেয়াও আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ মুঠৰ ওপৰত পৰিস্থিতি কেনেকুৱা হৈ আছে সেই সন্দৰ্ভতো আমি আপোনালোকক অৱগত কৰিবলৈ চেষ্টা কৰিছোঁ